সমবায় খণ্ডত প্ৰতিষ্ঠিত ভাৰতবৰ্ষৰ ভিতৰতে একমাত্ৰ অসম সমবায় মৰাপাট কল কলিয়াবৰ শিলঘাটত অৱস্থিত। মই বৰ্তমান মৰাপাট কলৰ সমীপতে আছোঁ। কেমেৰা পাৰ্চন মই দেখুৱাবলৈ ক'ম, এইটোৱে হ'ল অসম সমবায় মৰাপাট কল। প্ৰায় ফেব্ৰুৱাৰী মাহৰ পৰা মিলটো এনেধৰণে বন্ধ হৈ পৰিলে বিভিন্ন কাৰণত, আৰু এতিয়া দেখা গৈছে ইয়াৰ যিসকল শ্ৰমিক কৰ্মচাৰী আছে সেইসকলৰ মাজত আচলতে এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। মোৰ সৈতে আছে অসম সমবায় মৰাপাট কলৰ কৰ্মী সন্থাৰ কিছু সদস্য আছে, মই তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। কি ক'ব এই সময়ত মিলটো কিয় বন্ধ হৈ আছে? মিল ফেব্ৰুৱাৰী মাহত যেতিয়া পাতৰ অভাৱ বুলি মিলটো বন্ধ কৰিছিলে, কৰ্মী সন্থাই তেতিয়া বহুত হেৰি কৰিছিলে যে মিলটো কম হাজিৰা হ'লেও আমি 300-400কৈ হাজিৰা লৈ হ'লেও মিলটো চলাম বুলি আমি বহুত কষ্ট কৰিছিলোঁ। পাতৰ যোগাৰ ইমানখিনি আমি কৰিব নোৱাৰিলোঁ, আৰু পাতৰ যোগাৰ কৰাটো একচুৱেলি আমাৰ দায়িত্ব নাছিল। আমি পাতক লৈ বহুত কষ্ট কৰিছিলোঁ, কিন্তু নোৱাৰিলোঁ। নোৱাৰাৰ পিছত 6টা মাহৰ কাৰণে মিলটো স্থগিত ৰাখিব লাগিব বুলি কোৱাত আমি সাধাৰণ মজুৰি এটা লৈ পেলাই আমি সেইটোকে তেওঁলোকৰ প্ৰস্তাৱটোকে আমি মানি লৈছিলোঁ। সেইটো কোনে দিছিলে প্ৰস্তাৱ? সেইটো বৰ্ডৰ মানুহ আছিল, মেনেজমেণ্টো তাত জড়িত আছিল। এতিয়া চলাৰ কি ব্যৱস্থা কৰিছে, কিবা তেনেধৰণৰ আগবাঢ়িছে নেকি? তেনেধৰণৰ মানে আমি আজি যে 6 মাহ হ'ল, আমি এনেই MD ছাৰৰ লগতো আলোচনা কৰিছোঁ, বৰ্ডৰ উপসভাপতিৰ লগতো আলোচনা কৰিলোঁ। তাৰমানে চলাৰ কোনো হেৰি হোৱা নাই, আৰু সেইগতিকে আমি আজি এখন কাগজ প্ৰস্তুত কৰিছোঁ যে আমি দিবৰ কাৰণে। মিলটোৰ চেয়াৰমেন আমাৰ কলিয়াবৰ সমষ্টিত আমাৰ বিধায়ক শ্ৰীযুত কেশৱ মহন্ত ডাঙৰীয়া দেৱ। তেখেতে কি ব্যৱস্থা লৈছে, যিটো তেখেত চেয়াৰমেন হৈ আছে, তেখেতে মিলটো চলাৰ ক্ষেত্ৰত বা এই পাত যে নাহিল ইয়ালৈ কিয় নাহিলে, তেখেতে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে? পাত নাহিল বুলিবলৈ কথাটো এনেকুৱা নহয়, যেতিয়া মিলটো আমাৰ বন্ধ ৰাখিছিলে, আমাৰ বন্ধ বুলিও আমাক কোৱা নাছিলে, অৱস্থা সাময়িকভাৱে স্থগিত ৰখা হ'ব। এই কথাটো প্ৰথম অৱস্থাতে আমাৰ ইয়াত বৰ্তমান অৱস্থাত যিজনে আমাৰ প্ৰডাকশ্যন বিভাগটো, সেই দায়িত্বটো আমাৰ চৌধুৰী পুৰোহিত নামৰ এজন ব্যক্তিক দিয়া হৈছিলে, আৰু তেখেতে সম্পূৰ্ণৰূপে সেই বৰ্তমান পাতৰ অভাৱৰ কাৰণে ছমাহটো মিলটো বন্ধ হ'ব বুলি এটা কথা কৈছিলে। সেই কথাৰ ওপৰতে নিৰ্ভৰ কৰিলেও পৰিচালনা মণ্ডলী সভা মিল কৰ্তৃপক্ষই সেইখিনি কথাৰ ওপৰতে নিৰ্ভৰ কৰিলেও এই কথাখিনি আলোচনা বিলোচনা কৰিলে। সেইটো সময়ত আমাৰ কৰ্মী সন্থাই এটা কথা আমি কৈছিলোঁ যে মিলটো কোনো কাৰণতে সাময়িকভাৱে স্থগিত ৰাখিব নালাগে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো এই কলটোলৈ প্ৰায় দেখা গৈছে যে NCDCৰ পৰা প্ৰায় 44 কোটি টকা, আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো এই কলটোলৈ 9 কোটি কিমান লাখ টকা, মানে প্ৰায় 10 কোটি টকা আগবঢ়াইছিল। কিন্তু তাৰপিছতো এই মৰাপাট, কেঁচা মৰাপাট কিয় ইয়াত মজুত কৰি ৰাখিব নোৱাৰিলে সেই ধৰণৰ দ্বাৰা? এই কথাটোক লৈ অৱশ্যে আমি অলপ চিন্তিতই, কাৰণ কিয় যিটো সময়ত আমাৰ অসমতে যথেষ্ট পাত হয়, এই পাতৰ সময়ত আমাৰ যিটো পৰিকল্পনা, আচলতে পৰিকল্পনা দূৰদৰ্শিতা চিন্তাখিনি নিশ্চয় অভাৱ বুলি আমি মানে সেইটো কথা আমি চিন্তা কৰোঁ। আচলতে পৰিকল্পনাৰ অভাৱ হোৱাৰ হেতুকে পাতখিনি তাত মজুত কৰি নৰখাৰ কাৰণে আজি আমাৰ এই দুৰ্দশাই আমাক লগ ধৰিছে বুলি আমি ক'ব পাৰোঁ। ইয়াৰ পূৰ্বতো কেতিয়াও মৰাপাটৰ কাৰণে মিল বন্ধ নাছিল? পূৰ্বতে মিলত আগতেও পাতৰ দাম বাঢ়িছে, কিন্তু এতিয়াও মিলত কোনো ধৰণে আমাৰ এনেকৈ বন্ধ হোৱা নাছিলে। আমি আজি আপোনালোকৰ সাংবাদিকৰ জৰিয়তে এই কথাখিনি আমি জনাব বিচাৰিছোঁ যে অহা এই আগষ্ট মাহৰ 1 তাৰিখৰ পৰা আমাৰ মিলটো পুনৰ আমাৰ চলাব লাগিব। যদি নচলায় তেতিয়াহ'লে আজি আমাৰ শ্ৰমিক সমাজখনে নানান দুৰ্দশাত ভুগিবলগীয়া হৈছে, অন্যথা মৃত্যুকো সাবটিবলগীয়া হ'বও পাৰে। নিশ্চিতভাৱে যিটো প্ৰডাকশ্যন কম আছিল কাৰণে এটা প্ৰাইভেট কোম্পানীক দিয়া হৈছিল, শশী পুৰোহিত নামৰ এজন ব্যক্তিৰ নেতৃত্বত আপোনালোকৰ যিটো নতুন ইউনিট প্ৰথমতে সেইটো দিয়া হৈছিল, আৰু পৰৱৰ্তী সময়ত পুৰণা ইউনিটটো তেওঁক প্ৰডাকশ্যনৰ ছাইডটো চাবৰ কাৰণে তেওঁক দায়িত্ব দিয়া আছিল। সেই সময়ত প্ৰডাকশ্যন বৃদ্ধি হৈছিল নাই? এতিয়া প্ৰডাকশ্যনটো বৃদ্ধি হৈছিল মানে আমাৰ অসম সমবায় মৰাপাট কলত যিটো প্ৰচেছত কৰিছিলে, তেওঁ সেই বেচিং ছাইডত তেওঁ অভিজ্ঞ ব্যক্তি আনি পেলাই প্ৰডাকশ্যনটো অলপ বৃদ্ধি হৈছিল। নিশ্চিতভাৱে মই স্থানীয় লোক আছে, তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। মোৰ সৈতে শিলঘাটৰ এগৰাকী স্থানীয় সচেতন নাগৰিক আছে, মই তেখেতৰ পৰা জানিব বিচাৰিম পোনে পোনে কি ক'ব। যিহেতু অসম সমবায় মৰাপাট কল এটা এতিয়া ভাৰতবৰ্ষৰ ভিতৰতে কোঅপাৰেটিভ ছেক্টৰৰ একমাত্ৰ মৰাপাট কল, যিটো এতিয়া বৰ্তমান প্ৰায় মিলটো বন্ধ হৈ আছে। আপুনি এগৰাকী সচেতন নাগৰিক হিচাপে কি ক'ব, মিলটো বন্ধ হৈ আছে, চৰকাৰক কি আহ্বান জনাব? আমাৰ চাওক, এই মিলটো 62 চনৰ পৰা আৰম্ভ হৈছিল। মাজে মাজে মিলটো বন্ধ হৈছিল। বন্ধ হ'লে কি অৱস্থা হয় আমি সদায় চাই থাকোঁ। 1200 পৰিয়ালৰ মূল মানুহজনে ইয়াত চাকৰি কৰিছিল। এই 1200টা পৰিয়াল আজি হঠাতে নাইকিয়া হৈ গৈছে। আগতেও বন্ধ হৈছে, কিছুদিন থাকি আকৌ সজীৱ হৈ উঠিছিল, কিন্তু এইবাৰ আমি সজীৱ হৈ উঠাৰ কোনো চিন চাবেই দেখা নাই।
এই 1200 পৰিয়ালৰ লগে লগে শিলঘাট তথা কলিয়াবৰৰ যি অৰ্থনৈতিক অৱস্থা, এই অৱস্থাৰো অৱনতি ঘটিছে। দোকানীবিলাকে আমি মাজে মাজে গ'লে তাহাঁতৰ নিসহায় অৱস্থাটো তেওঁলোকে কয়। গতিকে আমি ভাবোঁ যে যিবিলাক গ্ৰ'ৱাৰ্ছ আছে, গ্ৰ'ৱাৰ্ছবিলাকেতো খেতি কৰিয়েই আছে, কৃষকে খেতি কৰিয়েই আছে, কিয়নো চৰকাৰে সেইখিনি সংগ্ৰহ কৰি লৈ মিলটোক অকণমান সহায় নিদিয়ে। তাৰ কাৰণে মই চৰকাৰৰ ওচৰলৈকো এটা সবিনয় নিবেদন জনাইছোঁ। আৰু বৰ্তমান আমাৰ এখন অতি সক্ষম ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তলত এখন সক্ষম চৰকাৰ গঠিত হৈছে, তেখেতৰ মন্ত্ৰীবৰ্গও সক্ষম। গতিকে আমি ভাবিছোঁ এইবাৰ এইসকল সক্ষম কৰ্মপটু, এইসকল মন্ত্ৰীৰ দ্বাৰা, এইসকল বিধায়কৰ দ্বাৰা আৰু সকলোৰে পৰামৰ্শত হ'লে ৰাজ সাহাৰ্য দি হ'লেও আমাৰ এই মিলটোক পুনৰ উজ্জীৱিত কৰি তোলক, এইখিনি আমাৰ প্ৰাৰ্থনা। গতিকে তেখেতসকলে আশা কৰিছে যে কলটো পূৰ্বৰ দৰে পুনৰ উজ্জীৱিত হওক।